সকলোৰে জীৱনলৈ বেয়া সময় আহে। বেয়া সময়ত এই কথাকেইটা মনত ৰাখিব। আজিৰ যুগত মানুহ বহুত স্বাৰ্থপৰ হৈ পৰিছে। যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ ভৰিত পৰিব, কিন্তু যেতিয়া আপোনাৰ লগত কোনো স্বাৰ্থ নাথাকিব আপোনাক মনত নাৰাখে, পাহৰি যাব। যদি কোনো আপোন লোকে আপোনাৰ খবৰ ল'বলৈ এৰি দিছে তেনেহ'লে বুজি পাব যে তেওঁ আপোনাৰ লগত স্বাৰ্থ শেষ হৈছে। যাৰ অন্তৰখন ভাল থাকে তেওঁৰ লোকসকলে তেওঁলোকৰ সুবিধা লয়। আনৰ সুখৰ কথা চিন্তা কৰা লোকসকলে নিজৰ সুখৰ কথা চিন্তা কৰিবলৈ পাহৰি যায়। আপোনাক কোনেও নুবুজে, আপুনি কেৱল নিজেহে নিজক বুজিব পাৰিব। যি যেনেকুৱা ব্যৱহাৰ কৰে তেওঁৰ লগতো ঠিক তেনেকুৱাই ব্যৱহাৰ কৰক। তেতিয়াহে আপুনি আজিৰ পৃথিৱীত নিজক খাপ খুৱাই সমানে আগবাঢ়িব পাৰিব। যি বেছি চিন্তা কৰে তেওঁলোকে কেৱল চিন্তা কৰাতেই জীৱন পাৰ হৈ যায়, কিন্তু যি কৰি দেখুৱায় তেওঁ জীৱনত সফল হ'ব পাৰে। আপুনি লাগিলে জীৱনত যিমানেই সফল হৈ নাযাওক কিয়, যি আপোনাৰ বেয়া চিন্তা কৰে তেওঁ আপোনাৰ কথা বেয়াকৈ ক'বই। যদি আপুনি সুযোগৰ অপেক্ষাত আছে তেনেহ'লে ভুল কৰিছে, কাৰণ সুযোগ বিচাৰিলেই নাপায়, সুযোগৰ ৰাস্তা বনাই ল'ব লাগিব। যেতিয়ালৈকে আপোনাৰ মনত ভয় থাকিব আপুনি জীৱনত একো কৰিব নোৱাৰে। যিদিনা ভয় শেষ হৈ যাব সেইদিনাৰ পৰা আপুনি সকলো কৰিব পাৰিব। আপুনি যেতিয়া মানুহৰ কথা পেলাব নোৱাৰি কথাই প্ৰতি হয়ভৰ দিয়ে তেতিয়া মানুহে আপোনাক সস্তীয়া বুলি ভাবিবলৈ ধৰে। বুজি নোপোৱাজনক বুজাই একো লাভ নাই। কেতিয়াবা নথকাজনক দৰিদ্ৰ লোকক সহায় কৰি চাওক, মনত বহুত শান্তি অনুভৱ কৰিব। মানুহ ভিতৰি এটা আৰু বাহিৰে এটা। বাহিৰৰ পৰা হাঁহি থকা মুখখনৰ আঁৰত মুখত মিঠা মাত থকা ব্যক্তিজনৰ মনত কি চলি আছে আপুনি বুজিব নোৱাৰে। আজিৰ পৃথিৱীত সেইজনেই ভগৱান যাৰ ওচৰত পইচা আৰু উচ্চ পদ আছে। আজিৰ যুগত সম্বন্ধৰ আন এটা নাম পইচা হৈ পৰিছে। যিমান বেয়া কাম কৰিলেও পইচা থকাজনে পইচাৰ বলত সকলোতে ক্ষমাৰ পাত্ৰ হৈ পৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব যে সময় কাকো নেৰে, গতিকে সময় থাকোঁতে সলনি হৈ যাওক, নাইবা যেতিয়া সময় সকলো সলনি কৰিব বহুত কষ্ট পাব। ধন্যবাদ।